নমস্কাৰ, মই শশাংক শইকীয়া আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ গাটো বিশেষ ভাল নহয়, পানী লগা কাহ চৰ্দি জ্বৰ হৈ আছে, মাতটো প্ৰায় বহি গৈছিল, আজি অকণমান ওলাইছে। আপোনালোকৰ বহুতে ফোন মাৰি আছে, মই বহুতো উত্তৰ দিব পৰা নাই। কথাটো হ'ল যে মোৰ গা বেয়া কাৰণে মাত ভাঙি থকাৰ ফোন ৰিচিভ কৰি থকা অসুবিধা হয়। সকলোৰে সুবিধাৰ্থে মই এই ভিডিঅ'টো বনাইছোঁ যে প্ৰধানমন্ত্ৰী মহোদয়ৰ এটা অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুঠ বিজুলী যোজনা সম্পৰ্কে আপোনালোকে জানিব বিচাৰিছে। এই আঁচনিটো আমাৰ ভাৰতবৰ্ষৰ 1 কোটি পৰিয়ালে লাভ কৰিব। আমাৰ সঘনে বিদ্যুতৰ বিশেষ নাটনি হয়, সেইকাৰণে প্ৰধানমন্ত্ৰী মহোদয়ৰ এটা অভিনৱ প্ৰচেষ্টা যে আমাৰ যিখিনি বিদ্যুৎ যদি আমি নিজে উৎপাদন কৰিব পাৰোঁ বা তাৰ পৰা ৰাহি কৰি ইনকামৰ পথো এটা এই আঁচনিৰ জৰিয়তে তেখেতে চিন্তা চৰ্চা কৰিছে। সাধাৰণতে আমাৰ গাঁও অঞ্চলত বা সাধাৰণ পৰিয়াল এটাক 100 পৰা 150 ইউনিট মাহিলী বিজুলীৰ প্ৰয়োজন। গতিকে কিছুমানৰ হয়তো 30-40 ইউনিটতো হয়, কিন্তু মই সৰ্বসাধাৰণ মধ্যবিত্ত পৰিয়ালৰ কথা কৈছোঁ। গতিকে যেতিয়া আপোনাৰ 100 ইউনিট বিজুলীৰ প্ৰয়োজন হয়, মাহেকত ধৰক 800-900 টকা বিল আহে। গতিকে প্ৰধানমন্ত্ৰী মহোদয়ৰ এই আঁচনিটোৰ জৰিয়তে আপোনাৰ তেখেতে এই 1 কিলোৱাট, 2 কিলোৱাট, 3 কিলোৱাট এনেকৈ বিভিন্ন ধৰণৰ স্লেব বনাই ছাবচিডিৰ ব্যৱস্থা ৰাখিছে। 1 কিলোৱাট বা 2 কিলোৱাটৰ সৌৰশক্তিৰ ক্ষেত্ৰত 30,000 টকাকৈ ছাবচিডি আৰু 3 কিলোৱাটৰ পৰা ওপৰৰ খণ্ডত 18,000 টকা ছাবচিডি। ধৰি লওক আপোনাৰ কাৰোবাৰ 1 কিলোৱাটৰ মানে মিটাৰ ঘৰত লাগি আছে, তেওঁৰ ধৰক 100 ইউনিটমান মাহিলী বিদ্যুৎ খৰচ হয়। মানুহগৰাকীয়ে ধৰক 100 ইউনিটৰ বিল পৰিশোধ কৰিব লাগে। এই যোজনাৰ জৰিয়তে যদি মানুহগৰাকীয়ে 1 কিলোৱাটৰ ছ'লাৰ পেনেল লগায়, ধৰি লওক তেওঁৰ 150 ইউনিট উৎপাদন হ'ল মাহটোত আৰু তেওঁৰ খৰচ হ'ল 100 ইউনিট। গতিকে 50 ইউনিট যিটো অতিৰিক্ত বিদ্যুৎ উৎপাদন হ'ব, সেইখিনিৰ মানে উপাৰ্জন কৰিব পাৰিব। আৰু উপাৰ্জনটো বাৰু বাদ দিয়ক, যিখিনি আমাৰ খৰচ বিদ্যুতৰ নামত প্ৰতি মাহে আপোনাৰ 800 পৰা 1000 টকা খৰচ হয়, সেইখিনি আমাৰ ৰাহি হ'ব। ধৰক চৰকাৰেতো আপোনাৰ 30,000 টকা পৰ্যন্ত ছাবচিডি দিয়ে আছে, নিজৰ পকেটৰ পৰা অকণমান খৰচ কৰিব লাগিব। গতিকে এই আঁচনিটো খুব সুন্দৰ আৰু বৰ্তমান এই আঁচনিটোৰ মানে ছাৰ্ভে চলি আছে। কমন ছাৰ্ভিচ চেণ্টাৰ CSCৰ জৰিয়তে আপোনালোকে যদি এই আঁচনিৰ সুবিধা ল'ব বিচাৰে, তেন্তে কমন ছাৰ্ভিচ চেণ্টাৰত গৈ ক'ব পাৰে। ঘৰে ঘৰে তেওঁলোকে বিনামূলীয়া ছাৰ্ভে কৰি আছে। আমিও আমাৰ অঞ্চলত বিনামূলীয়া ছাৰ্ভে কৰি আছোঁ। ছাৰ্ভে কৰিবৰ কাৰণে কোনো পইচা নালাগে, মাত্ৰ আপোনাৰ মোবাইল নম্বৰ এটাৰ প্ৰয়োজন হ'ব, যিটোত OTP যাব, আৰু আপোনালোকৰ যিখন লাইটৰ বিলখন লাগিব, লাইটৰ বিলখনৰ ফটো এটা লাগে। আৰু এই আঁচনিটো ল'বৰ কাৰণে পকী ঘৰ লাগিব। পকী ঘৰ বা ছাদ ঢালাই ঘৰ হ'লে হ'ব, কেঁচা ঘৰত এই আঁচনিটো নহয়। কাৰণ যিহেতু ছ'লাৰ যিটো পেনেলটো ফিক্স কৰি লগা থাকিব, গতিকে কেঁচা ঘৰত এই আঁচনিটোৰ সুবিধা ল'ব নোৱাৰে। আৰু এই আঁচনিটো সম্পূৰ্ণ বিনামূলীয়া নহয়। বহুতে ভাবি আছে যে বিনামূলীয়া হয়, মানে 30,000 পৰ্যন্ত ছাবচিডি, 1 কিলোৱাটৰ ক্ষেত্ৰত 2 কিলোৱাটৰ 60,000 পৰ্যন্ত ছাবচিডি, এনেকুৱা ছাবচিডি থাকিব। কিছু নিজে খৰচ কৰিব লাগিব, কিন্তু খৰচ কৰা পইচাখিনি আপোনাৰ 2 পৰা 3 বছৰ ভিতৰত মূৰ উঠি যাব। কাৰণ যিহেতু বিদ্যুতৰ যিখিনি বিদ্যুতৰ বিল মাহেকত 800-900 টকা ধৰিলে, আপোনাৰ বছৰেকত ধৰক 8-9 হাজাৰ টকা যদি বিল হয়, 1 কিলোৱাটত যদি আপুনি 17,000 পৰ্যন্তও খৰচ কৰে, তেতিয়াহ'লে আপোনাৰ দুবছৰতে সেইটো আহি যাব। প্লাছ আপোনাৰ যিটো অতিৰিক্ত উৎপাদন হ'ব, তাৰ পৰা ইনকাম হোৱাৰ সুবিধা আছে। গতিকে সদ্যহতে আপোনালোকে এই আঁচনিৰ সুবিধা ল'বৰ কাৰণে, যিহেতু 1 কোটি পৰিয়ালেহে এই আঁচনিৰ সুবিধা পাব, গতিকে নিকটৱৰ্তী কমন ছাৰ্ভিচ চেণ্টাৰত যোগাযোগ কৰক। কৰি আপোনালোকৰ যিটো ঘৰৰ ছাৰ্ভেটো বৰ্তমান কৰি থওক। ছাৰ্ভেটো কৰাৰ পিছত ভৱিষ্যতে এই ক্ষেত্ৰত আপোনালোকৰ যিখিনি কানেকশ্যনৰ কাৰণে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টে যোগাযোগ কৰিব। আৰু বহুতত মই দেখিছোঁ যে ছাৰ্ভে কৰাৰ কাৰণত মানে পইচা পাতি লৈ আছে, এইটো নালাগে। এইটো বিনামূলীয়া ছাৰ্ভে চলি আছে। কমন ছাৰ্ভিচ চেণ্টাৰৰ সৈতে যোগাযোগ কৰক। ধন্যবাদ। আপোনালোকৰ সকলোৰে মংগল কামনা কৰিছোঁ।
আকৌ লগ পাম।